আমাৰ যোৱা 25 অক্টোবৰ তাৰিখে গুৱাহাটীত আমাৰ দিছপুৰ আলোচনা হৈছিলে। জনজাতিৰ কৰণৰ বিষয়টো প্ৰায় 2.5 ঘণ্টা ধৰি আমি দুটাৰ আলোচনা কৰিছিলোঁ আৰু বিষয় যিটো অকল জনজাতিকৰণ হৈছিলে তেতিয়া, আৰু তাৰ পাছত আমাৰ উক্ত দিনাখনে তেখেতে আমাৰ কিছুমান প্ৰমিছ কৰিছিলে আৰু সেইমতে আমাৰ আশ্বাস প্ৰদান কৰি আমাৰ অহা 25 নৱেম্বৰ তাৰিখে তেখেতলোকক এছেম্বলি আনি তেখেতলোকে পাছ কৰাৰ কথা কৈছে আৰু গতিকে তাৰ পৰৱৰ্তী পৰ্যায়খিনি কাৰ্যকৰী কৰিম বুলি গোটেইখিনি কথা আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু আজি সেই তাৰ ওপৰত ভিত্তি কৰি উক্ত দিনাখনে আমাক আজিৰ দিনাখন এটা দিনত আমাৰ মৰাণ জনগোষ্ঠীৰ ৰাইজৰ লগত বহিম বুলি কথাখিনি কৈছিলে আৰু সেইমতে আজি আমি আলোচনা কৰিলোঁ। আৰু আজি মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ উপৰিও আমাৰ জনগোষ্ঠীটোৰ বহুখিনি সমস্যা আছে, সেই সমস্যাখিনিৰ কথা আমি আলোচনা কৰিলোঁ। চৰকাৰেও আমাৰ কথাখিনি সৌহাৰ্দ্যপূৰ্ণৰে তেখেতলোকে আলোচনা আমাক সমাধান সূত্ৰ দিছে আৰু তেখেতলোকে কাৰ্যকৰী কৰি দিম বুলি কৈছে। আৰু জনগোষ্ঠীটোৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক আমি আশাবাদী যে সমস্যাবিলাক সমাধান হ'ব। আমাৰ যোৱা 25 অক্টোবৰ তাৰিখে গুৱাহাটীত আমাৰ দিছপুৰ আলোচনা হৈছিলে। জনজাতিৰ কৰণৰ বিষয়টো প্ৰায় 2.5 ঘণ্টা ধৰি আমি দুটাৰ আলোচনা কৰিছিলোঁ আৰু বিষয় যিটো অকল জনজাতিকৰণ হৈছিলে তেতিয়া, আৰু তাৰ পাছত আমাৰ উক্ত দিনাখনে তেখেতে আমাৰ কিছুমান প্ৰমিছ কৰিছিলে আৰু সেইমতে আমাৰ আশ্বাস প্ৰদান কৰি আমাৰ অহা 25 নৱেম্বৰ তাৰিখে তেখেতলোকক এছেম্বলি আনি তেখেতলোকে পাছ কৰাৰ কথা কৈছে আৰু গতিকে তাৰ পৰৱৰ্তী পৰ্যায়খিনি কাৰ্যকৰী কৰিম বুলি গোটেইখিনি কথা আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু আজি সেই তাৰ ওপৰত ভিত্তি কৰি উক্ত দিনাখনে আমাক আজিৰ দিনাখন এটা দিনত আমাৰ মৰাণ জনগোষ্ঠীৰ ৰাইজৰ লগত বহিম বুলি কথাখিনি কৈছিলে আৰু সেইমতে আজি আমি আলোচনা কৰিলোঁ। আৰু আজি মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ উপৰিও আমাৰ জনগোষ্ঠীটোৰ বহুখিনি সমস্যা আছে, সেই সমস্যাখিনিৰ কথা আমি আলোচনা কৰিলোঁ। চৰকাৰেও আমাৰ কথাখিনি সৌহাৰ্দ্যপূৰ্ণৰে তেখেতলোকে আলোচনা আমাক সমাধান সূত্ৰ দিছে আৰু তেখেতলোকে কাৰ্যকৰী কৰি দিম বুলি কৈছে। আৰু জনগোষ্ঠীটোৰ যিবিলাক সমস্যা আছে সমস্যাবিলাক আমি আশাবাদী যে সমস্যাবিলাক সমাধান হ'ব।